উটৰ মাংসক লৈ হুজাইৰ যোগীজানত সংঘটিত হৈছে এক আজব ঘটনা। সবিশেষ জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আমাৰ নিউজ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব। আমাৰ কুকান্দলিমাৰী গাঁৱত এটা উট আনিছিলে। উটটো মই এতিয়া শুনা পাইছোঁ 2 দিন আগতে আনিছিলে। কোনোবা পাবিজুৰীৰ কোনোবা এজন মানুহে ৰাজস্থানৰ পৰা আনিছিলে। অনাৰ পিছত আজি ৰাতিপুৱা ইয়াতে উটটো কাটি দিলে। কাটাৰ পিছত প্ৰশাসনে গম পাই ইয়াতে আহিলে, মোকো মাতিলে, মই আহিলোঁ। অহাৰ পিছত আমি গম পালোঁ যে কিনি অনাটো সত্য, কিন্তু সিহঁতে এই কাটাৰ কাৰণে কোনো পাৰ্মিশ্যন নাই, নথি পত্ৰ নাছিল। কিনি অনা নথি পত্ৰ পাইছোঁ আমি, কিন্তু এই বস্তুটো যে ইয়াতে কাটিছে তাৰ কোনো নথি পত্ৰ নাই, ভেটেনাৰী চাৰ্টিফিকেটো নাই বা লোকেল প্ৰশাসনৰো কোনো চাৰ্টিফিকেট নাই। নাই, কোনো NOC লোৱা নাই। তাৰপিছত প্ৰশাসন আহি বস্তুটো এতিয়া ডিষ্ট্ৰয় কৰি এইটো মাটিত পুতি দিছে। উট আছিল, ৰাজস্থানৰ পৰা আনিছিলে পাবিজুৰী কোনোবা এজন মানুহে আনিছিলে। ইয়াৰ পৰা 3জনক সোধপোছৰ কাৰণে উঠাই লৈ গ'ল। পাছত যোনজন মানুহে কিনি আনিছিলে সেই মানুহজন আহিছিল। অহাৰ পিছত সি কাগজ দেখালে যে সি কিনি আনিছে। কিনি অনাৰ পিছত তাক থানাত মাতি লৈ গ'ল। তাতো সোধপোছ চলাই আছে। এতিয়া আমাৰ ইয়াতে আমাৰ গাঁৱৰ আজিজুৰ ৰহমানৰ ঘৰত কাটিছে।